একসাথে শেষই হবে, এটাও শেষই। মই তো লগত চিকিৎসা চালো, জুই লাগি আছে, একেটা পিছত মই আহিলো। কেতিয়া হ'ল? মোটামুটি 4:30 হ'ব। কিমান টকা এনে সামগ্ৰী? মোৰ দোকানে পুৰা বস্তু শেষ হৈ গ'ল। কেইটা গুদাম আছে? গুদাম কেইটা আছে? গুদাম কেইটা? দোকানের ভিতরে 3টা গোদাম আছে, সব জ্বলি শেষ হ'ল। সব জ্বলিছে। কিমান টকা সামগ্ৰী হ'ব এইটো? আমার মিনিমাম 50,000 টাকা। বিবাহ ফোন করলে 1 ঘন্টা পিছনে আসলে বিল্ডিং, তারপরে আধা ঘন্টা পিছনে আসলে শর্ট সার্কিট হবো পারে। মোর দোকানে তো কন্ডিশন ভালোই আছিল, লগর দোকানে কব নোৱাৰো। লগর দোকান পৰা লাগিলে এটা মোৰ আছে, এটা বেলেগ সুইচত আছে। এইটো তো চব এতিয়া ৰাতি কেইটাত লাগিলে কি লাগিলে সেইটো আমি গম নাপাওঁ, কিন্তু ৰাতিপুৱা মইতো ৰাতি মন্দিৰ বন্ধ কৰি গুচি যাওঁ, তেতিয়া ঠিকে আছিলে। আৰু এতিয়া চবেই কৈছে, ৰাতিপুৱা মোক 5টা মানত ফোন কৰিলে। ফোন কৰাৰ পাছত মই গম পালো যে কোনোবাই ক'লে মন্দিৰত জুই লাগি গ'ল। মই খৰকে গা পা ধুই আৰু আহিলো। সদায় আহোঁ 6টাত আহি পাওঁ, কিন্তু আজি কেনেকে লাগিলে সেইটো কোনোবাই কৈছে শৰ্ট চাৰ্কিট। এতিয়া এইটো ভগৱানে জানে কেনেকে কি হ'ল। এতিয়া 2টা দোকান পুৰা জ্বলি ভস্মীভূত হৈ গ'ল, আপোনালোক দেখি আছে। আৰু জুই নুমুৱা অগ্নিনিৰ্বাপক বাহিনীয়ে চেষ্টা কৰি আছে নুমাবৰ কাৰণে। সোনকালে জুইটো নুমাই যাব, সেইটো আৰু কেনেকে কি হ'ল এতিয়া আমি ফটককে ক'ব নোৱাৰি। কাৰ দোকান? দোকানখন হ'ল, এটা হ'ল মহাবীৰ তাপৰীয়া আৰু এটা শিৱ ষ্ট'ৰ বুলি কয়, পৰিমল দাস বুলি তেখেতৰ দোকান। দুইটাই পুৰা জ্বলি খতমে আৰু। মানে কেনেকা জুই লাগিলে বুলি মইতো এইটো ক'ব নোৱাৰো, মইতো শুই আছিলো। 4টা বজাত মোৰ ভতিজা মোক উঠালে যে দোকানত জুই লাগিছে বুলি। তো যেনে তেনে ইয়াত আহিছো, আহি চাই আছো যে ইয়াতে জ্বলি আছে। তাৰপাছত ফায়াৰ ব্ৰিগেড আহিলে, ফায়াৰ ব্ৰিগেড আহি কিনি চব পানী মাৰিলে, এইটো জুইটো নুমালে। এতিয়া তাৰপাছত ফায়াৰ ব্ৰিগেড এটা খতম হৈ গ'ল, তাৰপাছত আৰু এটা আহিলে, আহি কিনে আকৌ পানী মাৰিলে। আমার এটোতো জ্বলিলে, আমার লগরটোতো জ্বলিলে, দুইটাই বেশ। আর কি বস্তু যিমান জ্বলিলে তো খতম হৈ গ'ল, এটো তো আর একো কামত নাহে। মোটামুটি কমসে কম বস্তু দোকানত থাকিলে তো 25-30 লাখ টকা বস্তু থাকে। পইচা পাতি ইমান নাথাকে, 1000-1500 মান টাকা থাকে ইয়াতে, আৰু পইচা নাথাকে। কাগজ পত্ৰ সব জ্বলি গ'ল।